জয়মতী আছিলে তেওঁক মাৰি মাৰি ইমান দিন শাস্তি দি শাস্তি মানে এনেকুৱা শাস্তি হয়তো ক'তো বুৰঞ্জীত নাই চাগে এই শাস্তিটো যিমান পাখণ্ড শাস্তি দিছিলে। নমস্কাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সংবিধান আছিল এই সংবিধানখনক ৰাজপথত জ্বলাই দিয়া হ'ল শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যি আদৰ্শ এই আদৰ্শকক জ্বলাই ছাৰখাৰ কৰি দিয়া হ'ল। আৰু জ্বলালে কোনে? নাম নজনা এটা সংগঠনৰ কেইজনমান বিষয়ববীয়ে। নাম নজনা বুলি কোৱাৰ কাৰণ আছে, ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে বুজি পাব। আজি অন্তত কণ্ঠটো অকণমান বেলেগ হৈছে আৰু হ'বলগীয়া, কাৰণ যি কুৰা জুই ৰাজপথত জ্বলিছিল সেই সংবিধানখনৰ ওপৰত জ্বলিছিল, সেই কুৰা জুই এতিয়া কিন্তু দপদপকৈ প্ৰত্যেকজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকজন সংগীৰ হৃদয়ত অন্তত দপদপকৈ জ্বলিছে আৰু জ্বলাটো স্বাভাৱিক হৈ পৰিছে। বহু সময় শ্ৰীমন্ত শংকৰদেৱ সংঘই সহ্য কৰি কিছুমান কথা ৰৈ আছিল, কিয়নো শ্ৰীমন্ত শংকৰদেৱ সংঘত যি শিষ্টাচাৰ দিয়া হয়, যি শিক্ষা দিয়া হয়, কেতিয়াও এনেকুৱা শিক্ষা দিয়া নহয় যে কাৰোবাৰ লগত বিনা বিতৰ্কত কিছুমান কথা লাগি থকা হয়। জাতিটোৰ কাৰণে অন্ততঃ কিছুমান সৰু সুৰা কথাক শ্ৰীমন্ত শংকৰদেৱ সংঘই আওকাণ কৰিছিল, কিন্তু প্ৰত্যেক মুহূৰ্তত এনেকুৱা এটা আপোনালোকে কাণ্ড কৰিলে, নিকৃষ্ট কাণ্ড, ক্ষমতা লাভৰ কাৰণেই হওক বা আপোনালোকৰ পৰিচয়টো সকলোৰে আগত দিবৰ কাৰণে বা বাহ ল'বৰ কাৰণে এনেকুৱা কিছুমান কাম কৰি দিলে, যিটো কাৰণে হয়তো আপোনালোকৰ মানুহখিনিয়ে কেতিয়াও ক্ষমা নকৰে। এতিয়া কথা হ'ল যে আপোনালোকে প্ৰত্যেকবাৰে এনেকুৱা কাম কৰি থাকিব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰত্যেকবাৰে কেৱল মাত্ৰ ভক্তিপূৰ্ণভাৱে আপোনালোকৰ ওচৰত কেৱল মাত্ৰ জাতিটোৰ কাৰণে, সমাজখনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসমূহ সংগী আছে তেওঁলোক সদায় হাতজোৰ কৰি ৰৈ থাকে, কিয়নো নিবিচাৰে যে ভায়ে মাজত কিবা এটা হওক বা কিবা এটা এনেকুৱা ধৰণৰ কাম হৈ যাওক যাৰ ফলত সমাজখন বিশৃংখল হৈ যায়। কেতিয়াও শ্ৰীমন্ত শংকৰদেৱ সংঘ আপোনালোকে দেখা নাই কেতিয়াও কাৰো লগত কোনো বিতৰ্কত লিপ্ত হোৱা, কিন্তু বাৰে আপোনালোকে বিতৰ্কত টানি আনে সমাজখনক। হয়তো কেইজনমান মানুহে, কিয় কৈছোঁ আপোনালোকে শুনি লওক। এটা সময় আছিল, বুৰঞ্জী যিসকলে অধ্যয়ন কৰিছে আপোনালোকে জানে, সকলোৱে জানে, বুৰঞ্জী অধ্যয়ন কৰাৰ লগত কথা নাই, মুখে মুখে থকা এটা নাম হৈছে, মুখে কেইটামান নাম আমাৰ অসমীয়াৰ মুখত আছে, সেয়া হৈছে চাওলুং চুকাফা, সেয়া নাম হৈছে ৰুদ্ৰসিংহ, সেয়া নাম হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, আৰু সকলোৰে মুখত সৰুৰ পৰাই এটা নাম আমি শুনি আহোঁ, সেয়া হৈছে মহীয়সী নাৰী, খুব যি দেশৰ কাৰণে ত্যাগ দিলে, নিজৰ জীৱনটোকো উৎসৰ্গা কৰিলে, সেয়া হৈছে জয়মতী। যি জয়মতীক জেৰেঙা পথাৰত ইমান কষ্টৰে চকু পানী বোৱাই কিন্তু শাস্তি দি মৃত্যুদণ্ড দিলে। সেইজন যিজনে মৃত্যুদণ্ড দিছিলে কিন্তু সেইজন এই সম্প্ৰদায়ৰ, আহোম সম্প্ৰদায়ৰ এজন লোক আছিল, কোনো বেলেগ নাছিল। আপোনালোকৰ মনত আছে নাজানো। সেই যেতিয়া জয়মতীয়ে চকু পানী টুকি জেৰেঙা পথাৰত অকলশৰে নিজৰ জীৱনটোক লৈ দেশৰ কাৰণে নিজৰ জীৱনটো যেতিয়া দিছিল, তেতিয়া সহস্ৰ অসমীয়া ওলাই গৈছিল, সকলোৰে চকুত চকু পানী হৈছিল। তেতিয়া কেৱল সেই আহোমকেইজনৰ চকুত চকু পানী বৈ অহা নাছিলে, সকলোৰে আহিছিলে। আৰু সেই দুজন বা তিনিজন যি বিষয়ববী আছিলে, নিজৰ ক্ষমতা লাভৰ কাৰণে যি এই নিকৃষ্ট কাম কৰিছিলে জয়মতীৰ লগত, কেৱল মাত্ৰ ৰাজপাটৰ বাবে, নিজৰ ভোগ বিলাসৰ বাবে যিখিনি কাম কৰিছিলে, তাৰ কাৰণে গোটেই সম্প্ৰদায়টোৱে চকু পানী টুকিবলগীয়া হৈছিল। সেয়া বুৰঞ্জীয়ে কয়, সেইটো সকলোৱে জানে, মুখে মুখে কাহিনী আছে। এইখিনি এবাৰ বিশ্লেষণ কৰি চাব। আৰু আজিৰ ডেটত এই দুজনমান নাম নজনা কেইটামান সংগঠনৰ দুজনমান বিষয়ববীয়াৰ কাৰণে আহোমৰ যিমানখিনি মানুহ আছে আজি হয়তো এবাৰ লাজ পাইছে। এই আহোম যিসকল সম্প্ৰদায়ৰ লোক আছে, সেই সংগঠনটোত যি 10জনমান দেখিছিলোঁ, যিটো ভিডিঅ' দেখিছিলোঁ আমি জ্বলাই দিয়া, দাহ কৰি দিয়া যিটো ভিডিঅ' দিছিলে, তাত 10জনমান লোক আছিল। সেই 10জনক আহোম যিসকল সম্প্ৰদায়ৰ লোক আছে তেওঁলোকেই চিনি নাপায়। এতিয়া সেইকাৰণেই ক'লোঁ যে নাম চিনি নোপোৱা, নাম নুশুনা সংগঠন বুলি। আমি এইকাৰণে চিনি পাওঁ কিয়নো আমি হয়তো সংগঠনবোৰৰ লগত চিনাকি আছে, চিনা পৰিচয় আছে, বহুতৰ মানে লগত আমি কথা বাৰ্তা পাতোঁ। এটা কথা আমি এতিয়াও কওঁ যে প্ৰথমতেই যিটো প্ৰতিক্ৰিয়া হৈছিল, কেইবাটাও আহোম সংগঠন আছে, তাৰে কেইবাজন বিষয়ববীয়ে খুব সাৱলীলভাৱে তেওঁলোকৰ অন্তৰৰ দুখ লাগিছিল, কথা কৈছিল, সিমানলৈকে কথাখিনি ঠিকেই আছিল, কোনো ক'বলগীয়া নাছিলে তাত। কিন্তু চৰম এটা আপোনালোকে মানে একেবাৰে নিকৃষ্ট কাম এটা কৰি পেলালে, যেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন আপোনালোকে জ্বলাই দিলে। আপোনালোকৰ সংগঠনৰ যদি আমি কোনোবাই যদি সংবিধানখন জ্বলাই দিয়ে, আপোনালোকৰ কেনেকুৱা লাগিব? এতিয়া আমাৰ প্ৰশ্ন আছে আপোনালোকলৈ। আৰু আপোনালোকক মই জনাই দিব বিচাৰিছোঁ, আপোনালোকৰ হয়তো সংগঠনটোত ইমানখিনি মানুহ নাই যিমানখিনি শ্ৰীমন্ত শংকৰদেৱ সংঘত আহোম সম্প্ৰদায়ৰ লোক আছে।
আপোনালোকে ভাবিব লাগিছিলে এইখিনি কথা কিয় নাভাবিলে বাৰু এই কথাষাৰকে আপোনালোকক মই যদি বাৰে বাৰে মই সেইকাৰণে কৈ আছোঁ আপোনালোকৰ নামেই নাজানে বহুতে কেৱল মাত্ৰ আপোনালোকৰ পৰিচয় দিবৰ কাৰণে এনেকুৱা কাম কৰিলে নেকি খুব খং উঠিছে যে 2-3জন মানুহৰ কাৰণে গোটেই সম্প্ৰদায়টোৱে হয়তো লজ্জিত হয় সম্প্ৰদায়টো বহু আমাৰ লগৰ বন্ধু আছে বন্ধুবৰ্গ আছে আমাৰ মিতিৰ আছে আমিবোৰে সেই আহোমসকলৰ লগতে এনি টাইম বাস থাকোঁ তেওঁলোকে কয় কোন বিষয়ববীয়াজনক চিনি নাপায় আপোনালোকৰ পৰিচয় নাই কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকজন সংগীক সোধক যিমান লাখ লাখ ভকত আছে প্ৰত্যেকজনক সোধক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাম মুখত আছে কিন্তু আহোম সম্প্ৰদায় মই বহুতৰে যদি সন্মুখত কেমেৰাটো লৈ যাওঁ তেওঁলোকক যদি সুধি দিওঁ আপোনালোকৰ সংগঠনটোৰ নাম মই সংগঠনটোৰ নাম এইকাৰণে ক'ব বিচৰা নাই মই আপোনালোকক প্ৰচাৰ কৰি দিবও মন যোৱা নাই কাৰণ আপোনালোকৰ যিখিনি নিকৃষ্ট কাণ্ড এইটো কৰিলে ন তাৰপিছত আপোনালোকৰ নামটো মোৰ মুখত ল'বলৈ মন যোৱা নাই বেয়া লাগিছে আপোনালোকৰ যেনেকৈ বেয়া লাগে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰো বেয়া লাগে সেইকাৰণে মই যদি আপোনালোকৰ কেমেৰাটো লৈ যাওঁ না বহু মানুহ আছে মই দেখুৱাই দিব পাৰিম এইটো মই চেলেঞ্জ কৰি কৈছোঁ যে অসমত যিমানখিনি আহোম সম্প্ৰদায়ৰ লোক আছে তেওঁলোকক যদি আপোনালোকৰ সংগঠনটোৰ নাম সোধোঁ বিষয়ববীয়াকেইজনৰ যদি নাম সোধোঁ তেওঁলোকে নাজানো বুলি ক'ব তেতিয়াহ'লে আপোনালোকৰ সীমাবদ্ধতা তাতেই আপোনালোকে নিজৰ মানুহখিনিৰ মাজতে আপোনালোকৰ পৰিচয়টো দিব পৰা নাই কিয় দিব পৰা নাই এনেকুৱা ধৰণৰ আপোনালোকৰ যিখিনি মানে কাম কৰি আছে আপোনালোকে এইখিনিৰ কাৰণে এইখিনি আপোনালোকক এই যিডাল জৰি আছিলে এইখিনি কিন্তু একগোট নকৰিলে কাৰণ আপোনালোকে চাব শ্ৰীমন্ত শংকৰদেৱ সংঘক পদাধিকাৰসকলৰ নাম চাব আহোম সম্প্ৰদায়ৰ লোকসকলে পদাধিকাৰ হৈছে সম্পাদক হৈছে সভাপতি হৈছে এই সংগঠনটো সুন্দৰভাৱে লৈ গৈ আছে আপোনালোকে যদি নাজানে সেইখিনি কথা অন্ততঃ এবাৰ পঢ়িব চাব বিশ্লেষণ কৰিব কেৱল মাত্ৰ হুংকাৰ দি ৰাজপথত কিবা এটা জ্বলাই দিলেই সকলো শেষ হৈ নাযায় এটা সময় আছিল যিটো সময়ত ভাই মাজতে আহোমসকলে নিজৰ ভাইকে কাটিছিলে নিজৰ যিজনী সতী জয়মতী আছিলে তেওঁক মাৰি মাৰি ইমান দিন শাস্তি মানে এনেকুৱা শাস্তি হয়তো ক'তো বুৰঞ্জীত নাই চাগে এই শাস্তিটো যিমান পাখণ্ড শাস্তি দিছিলে আপোনালোকৰ তেতিয়া হয়তো যেতিয়া আহোমসকলে অকল চকুপানী ওলোৱা নাছিলে মই বাৰে বাৰে কৈছোঁ তেতিয়া প্ৰত্যেকজন অসমীয়া আজিৰ দিনতো সেই জয়মতী কোঁৱৰীৰ যেতিয়া কাহিনী শুনে সকলোৱে চকুপানী বোৱাই দিয়ে যেতিয়া ছাত্ৰ ছাত্ৰীসকলক সেই জয়মতী কাহিনী ক'বলৈ যাওঁ যেতিয়া কোৱা হয় তেতিয়ালৈ তেওঁলোকে কান্দি দিয়ে কেতিয়াবা ভাবিলেই কান্দি দিয়ে তেতিয়াহ'লে ভাবি চাওক কিমান নিশংসভাৱে সেইগৰাকী মানে নাৰীৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল সেইজন কিন্তু আপোনালোকে চিকুটি মাৰি চাওক এনেকৈ সেইজন বেলেগ কোনো নাছিল সেই লালুকফুলা বৰফুকন সেই ল'ৰা ৰজা বেলেগ কোনো নাছিল কিন্তু এইটো মই ক'ব বিচৰা নাই সেই কেইজনমানৰ কাৰণে কিন্তু সেই সময়ত গোটেইখিনি ভুক্তভোগী হৈছিল গোটেইখিনিয়ে লাজ পাইছিলে আজি পৰ্যন্ত লাজ পায় তেতিয়াহ'লে আপোনালোক কেইজনমানৰ কাৰণে আপোনালোক অভিভাৱক নহয় এই সংগঠনটোৰ যিটো সংগঠনে এই সংবিধানখন দাহ কৰিলে সেইকেইজন আহোম সম্প্ৰদায়ৰ অভিভাৱক নহয় আহোম সম্প্ৰদায়ক আপোনালোকৰ মতে নচলে আপোনালোকে কিবা এটা কৰি দিব আৰু আপোনালোকৰ যিখিনি এই লজ্জিত কৰ্ম তাৰ বাবে ভোগ কৰিছে সাধাৰণ যিখিনি আছে আহোম সম্প্ৰদায়ৰ লোকসকলে আপোনালোকক প্ৰশ্ন কৰিব কোনে আপোনালোকক অধিকাৰ দিছিলে তেওঁলোকক আপোনালোকে সুধি সংগঠন খুলিছিলে নেকি প্ৰত্যেকজন আহোমক আপোনালোকে সুধিছিলেনে যে আমি এনেকৈ এটা সংগঠন খোলোঁ আপোনালোকে সহায় সহযোগিতা কৰিবনে এই বিষয়টো যেতিয়া আহিছিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বিষয়টো ওপৰত আপোনালোকে যেতিয়া একশ্যন লৈছিলে তেতিয়াও হয়তো আপোনালোকে ৰাজহুৱা মিটিং দিছিলেনে যে সকলোকে সুধিছিলেনে যে এতিয়া আমি কি কৰা উচিত কেৱল মাত্ৰ আপোনালোকে এটা ৰুমত সোমালে কেইজনমান বিষয়ববীয়া তাৰপিছত আপোনালোকে সিদ্ধান্ত লৈ ল'লে যে তেওঁলোকৰ সংবিধানখন দাহ কৰি দিয়া কাৰণ এনেকুৱা কাম আপোনালোকে কৰি আছে এইবোৰতে আপোনালোকে তৃপ্তি লাভ কৰে এইবোৰৰ পৰা কি হ'ল কৈছোঁ নহয় প্ৰত্যেকজন ভকতৰ হৃদয়ত লাগি গ'ল এইষাৰ কথা আগলৈকে লগা নাছিলে কোনোবাই কৈছিলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে যে এইটো কাম বেয়া কৰিছে কিবা কৰিছে কিন্তু সেইখিনি হ'ব দিয়া হ'ব পাৰে ভুল সংঘই ভাবিছিলে যে কিবা এটা হৈছে নহৈছে সেইখিনি আমি ক'ব নাযাওঁ দুইটা পক্ষৰ মাজতে খুব ধুনীয়াকৈ আছিলে কিন্তু পটককৈ কোনোবা কেইজনমান স্বয়ম্ভূ নেতা আহিলে আৰু এখন সংবিধান দাহ কৰিলে এখন সংবিধান হয় এইটো ক'ৰবাৰ এই কাগজ এখিলা নহয় যে আপোনালোকে পুৰি দিলে আপোনালোকৰ কাৰণে আপোনালোকৰ এটা সিদ্ধান্তৰ কাৰণে আপোনালোকৰ এটা একশ্যনৰ কাৰণে ৰিয়েকশ্যন বেলেগ হৈছে আপোনালোকৰ এটা কামৰ কাৰণে সেই কামৰ ফলটো ভুগিছে সাধাৰণ যিখিনি মানুহ আছিলে যিখিনি নাজানে এইখিনি কথা যিখিনি আহোম লোক আছে তেওঁলোকক আমি খুব শ্ৰদ্ধা কৰোঁ মই এই ভিডিঅ'টোত যিসকলে চাই আছে যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ আই সমস্ত আছে তেওঁলোকে অন্ততঃ মই কাবৌ কৰি কৈছোঁ যে আপোনালোকে আহোম শব্দটো ইউজ কৰি কথা নক'ব কিয়নো আহোমত যদি
50 লাখ বা 30 লাখ আহোম আছে তাৰে মাত্ৰ হয়তো 200 মানুহে এইটো কাম কৰিছে বাকীসকলে নাজানি মই কৈছোঁ নহয় এই বালিকণাটোমান মানুহ কেইটামানে এইখিনি কাম কৰিলে তাৰ কাৰণে বাকীসকলক কিন্তু আমি কেতিয়াও বেয়াকৈ ক'ব নালাগে আৰু নকয়ো কেতিয়াও নকয় সেইটো আমি জানো আৰু তেওঁলোকেও এইখিনি কথা বুজি পায় তেওঁলোকৰ মাজৰে মোৰ এই ভিডিঅ'টো চাই থকা আগৰ ভিডিঅ'খিনি চাব বহু এনেকুৱা আহোম লোক আছে যিসকলে সেই সংগঠনটো বা এনেকুৱা ধৰণৰ মানুহখিনিক গালিহে দিয়ে ওলোটাই যে আপোনালোকক কোনে ক'লে এইখিনি কাম কৰিবলৈ আপোনালোকে কেতিয়াবা লৈছিলেনে লিখা পোৱা যে সকলোৰে সহমত লৈছিলেনে কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই যেতিয়া কিবা এটা কৰে তাৰপিছত কোনোবা এটাই কিবা এটা কৰি দিলে কোনোবা এখন প্ৰাথমিকে যদি কিবা এটা কৰি দিয়ে তাৰপিছত কিন্তু ভুল হৈ যায় হৈ যোৱাত যদি কিবা ভুল হৈছে তাৰ শুধৰণি আছে মই কৈছোঁ ভুল কাৰ হৈছে কাৰ নাই হয় সেইখিনি কথা আমি আলোচনা কৰিব আমাৰ ধৃষ্টতাও নাই নকৰোঁ আপোনালোকৰ ভুল হৈছে যদিও মই নকৰোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভুল হৈছে যদিও নকৰোঁ কিন্তু আলোচনা হোৱাটো ভাল যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘত আলোচনা হৈছে তাৰপিছত মূলৰ সদস্যসকলে কিবা এটা ডিচিশ্যন ল'লে এনেকৈ আলোচনা সকলোৱে হ'ব লাগে এতিয়াও আলোচনা হৈছে মই কৈছোঁ না আপোনালোকৰ এই প্ৰতিক্ৰিয়াৰ পাছত এই সংবিধান দাহ কৰাৰ পাছত প্ৰত্যেকখন প্ৰাথমিকলৈ অন্ততঃ আলোচনাৰ বাবে পত্ৰ প্ৰেৰণ কৰি দিয়া হৈছে আৰু কৰিবই কাৰণ আপোনালোকে খুব ঘৃণনীয় কাম এটা কৰিলে সেই কেইজনক মই কৈ আছোঁ এই ভিডিঅ'টোৰ যোগেদি মই বাৰে বাৰে কৈছোঁ আহোমসকল আমাৰ মানুহ আমি তেওঁলোকৰ লগত আছোঁ আমাৰ ভাই ককাই এইখিনি গমেই নাপায় তেওঁলোকক এই সাধাৰণ যিখিনি মানুহ আছে এইখিনি মানুহে একো গম নাপায় কেইটামান মানুহে নিজৰ এই পজিশ্যন এটা ল'বৰ কাৰণে বেলেগ কাম বন নাই বেলেগ কামটো নকৰেই তেওঁলোকে এই সংগঠনটো খুলি কিবা এটা কাম এনেকুৱা কৰি দিয়ে যিটো কাৰণে হয়তো লাজ পায় কোনোবাই আপোনালোকে এনেকুৱা কাম নকৰিব আপোনালোকে নাম এটা আপোনালোকৰ আগত এটা নাম আছে আহোম আপোনালোকে কিবা এটা বেয়া কাম কৰিলে সেই গোটেই আহোম মানুহখিনিয়ে ভুক্তভোগী হয় আপোনালোকে সেই নামটোৰ অন্ততঃ সন্মানখিনি সেই আহোমসকলৰ সন্মানখিনি ৰখাবলৈ প্ৰত্যেক মুহূৰ্তত কিবা এটা কৰাৰ আগত 10 বাৰ অন্ততঃ ভাবিব যদি আপোনালোকৰ ভবাৰ চিন্তাৰ শক্তিখিনি কমি গৈছে তেতিয়াহ'লে সেই আহোম যিমানখিনি জনসাধাৰণ আছে তেওঁলোকক সুধিব যে আমি এনেকুৱা এটা কাম কৰিবলৈ লৈছোঁ ভুল হ'ব পাৰে নেকি বা ইয়াৰ প্ৰতিক্ৰিয়া বেলেগ হ'ব পাৰে নেকি বা কাৰোবাৰ অন্তৰত দুখ পাব পাৰে নেকি সোধাৰ আপোনালোকৰ সম্পূৰ্ণ মানে সুধিবই লাগিব আপোনালোক কাৰণ আপোনালোকে তাৰ আগত নামটো লগাই থৈছে আহোম আৰু সেই আহোম নামটো লগোৱাৰ আগত আপোনালোকে প্ৰত্যেকজন আহোমক সোধা নাই আপোনালোকে কেইজনমান হয়তো মানুহ লগ হৈ পেলাই সংগঠন এটা সৃষ্টি কৰিছে কাৰণ প্ৰত্যেকজন আহোমক যদি আপোনালোকে সুধিলেহেঁতেন তেতিয়া আমাৰ এইখিনিত থকা গোটেই আহোম মানুহখিনি আমি চিনি পাওঁ তেওঁলোককতো আপোনালোকে সোধাই নাই যে আমি এনেকৈ এটা সংগঠন খুলিবলৈ লৈছোঁ সেইকাৰণে যদি সোধা নাই তেতিয়াহ'লে তেনেকুৱা কামো নকৰিব যিটো কাৰণে সেই কেইজন মানুহে অন্ততঃ কাৰোবাৰ আগত লাজ পাবলগীয়া হয় খুব বেয়া লাগিছে যে আপোনালোকে খুব বেয়া কাম কৰিলে সঁচাকৈয়ে আমি দুখ পাইছোঁ আজিলৈকে এনেধৰণে কোনোদিন আমি কথা কৰা নাই এনেকুৱা ভিডিঅ'ই নবনাওঁ আমাৰ ভিডিঅ'বোৰ আগৰ ভিডিঅ'বোৰ চাব আমি দৈনন্দিন জীৱনত যিখিনি কাম কৰোঁ কাৰোবাৰ কিবা এটা হ'ল সেইটোক দেখুৱাই দিওঁ নিজে কিবা এটা কৰি ভাল পাওঁ ভিডিঅ' বনাই কিন্তু এনেকুৱা টপিকত কোনোদিন ভিডিঅ' বনাবলৈ চেষ্টা কৰা নাছিলোঁ কিন্তু যেতিয়াই ইয়াত লাগে ন কাৰোবাৰ লাগি গৈছে হয় মই শংকৰ সংঘৰ কোনো মানুহেই নহয় মই শংকৰ সংঘৰ বিষয়ববীয়া নহয় মই শংকৰ সংঘৰ আজিলৈকে মই স্বীকাৰ কৰি কৈছোঁ যে আজিলৈকে মই শৰণ ভজন লোৱা নাই কিয়নো জানেনে কাৰণ আমি জানো যে মই এতিয়ালৈকে মই নিজক ভাবোঁ কেতিয়াবা যে মই হয়তো সেইখিনি নিয়ম কানুন এতিয়ালৈকে মানিব পৰা এজন ব্যক্তি হোৱা নাই আমি সকলোতে যাওঁ মই সকলোতে যাবলগীয়া এজন মানুহ মই ভিডিঅ' বনাওঁ কেতিয়াবা চাওঁ ক'ৰবাত মোৰ কামটো তেনেকুৱা ধৰণৰ হয় মই যিদিনাখনি মই ভাবিম যে মই আজি পাৰিছোঁ সেইদিনাখনি হয়তো তাত মই শৰণ চৰণ ল'ম কিন্তু সেই বুলি সেই সংঘটোৰ প্ৰতি কোনোবাই যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি যদি কোনোবাই কিবা এনেকুৱা কথা কিছুমান কৈ দিয়ে এই সংবিধানখন দাহ কৰি দিয়ে আমাৰো গাত লাগে নহয় নালাগিব নেকি দুখ লাগি যায় কেতিয়াবা আপোনালোক আমাৰ ভাইহে আছিলে ভাই মানুহৰ মাজত এটা আপোনালোকে সংগঠন খুলিছে সেই সংগঠনটোৰ 4জন আৰু মই অনুৰোধ কৰিছোঁ যিসকল আহোম সম্প্ৰদায়ৰ লোক অন্ততঃ তেওঁলোকক এবাৰ শিক্ষা এটা দিয়ক যদি আপোনালোকে এইটো সময়তে তেওঁলোকক শিক্ষা নিদিয়ে তেতিয়াহ'লে আকৌ এনেকুৱা ভৱিষ্যত দিনত এনেকুৱা কাম কৰি থাকিব সেইকাৰণে এই দায়িত্ব কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নহয় যে তেওঁলোকক কিবা এটা কোৱাৰ এই সময়ত যিসকল আহোম সম্প্ৰদায়ৰ লোক আছে তেওঁলোকক প্ৰশ্ন কৰা উচিত আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান আমাৰ ভাই মাজত এনেকুৱা ধৰণৰ মানে বিতৰ্ক হোৱা কাম আপোনালোকে কৰিবলৈ যোৱাৰ আগত আপোনালোকে কিয় জনসাধাৰণৰ মত নলয় এই প্ৰশ্নবোৰ আপোনালোকে অন্ততঃ কৰক তেতিয়াহে কাৰণ কৰিবলৈ সময় হৈ গৈছে নহ'লে এওঁলোকে কৰোঁতে কিছুমান কাম খুব মানে উভনদালি ধৰি পেলাই নাচিবলৈ ধৰিছে কিছুমান বেয়া লাগে সকলো আছে নিমাত আছে মানে এইটো নহয় যে প্ৰত্যেক মুহূৰ্ততে তেওঁলোক
নিমাত আছে একো নকয় হ'ব, শংকৰ সংঘৰ সদস্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য তেওঁলোকেতো একো নকয়। তেনেকৈ যদি ভাবি আছে আপোনালোকে সেই সৰলতাখিনিক দুৰ্বলতা বুলি নাভাবিব। হয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকজন সদস্যই প্ৰত্যেকজন সংগীয়ে তেওঁ লাগিলে সেই কিবা বাপত থাকক নাথাকক, তেওঁ লাগিলে কোনোদিন শ্ৰীমন্ত শংকৰদেৱ সংঘ ক'ৰবাত নজকেই, কিন্তু ভাল পায় হৃদয়ৰ পৰা ভাল পায়। মই কৈছোঁৱে আপোনালোকক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমানজন সদস্য আছে একেবাৰে বাচ্চাটোৰ পৰা আপুনি সুধি দিয়ক, কৈ দিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামটো মুখত আছে। কিন্তু মই আকৌ কৈছোঁ আপোনালোকক নাম নজনা সংগঠন বুলি এইকাৰণে ক'লোঁ, আমি নাম জনাটো ডাঙৰ কথা নহয়, আপোনালোকৰ মানুহেই সাধাৰণ জনতাই আপোনালোকৰ নামটো নাজানে। কালি যেতিয়া বাতৰিত ওলাইছে সেই সংগঠনটোৰ নাম কোন সংগঠন বুলি সুধিছে। এয়াই আপোনালোকৰ সীমাবদ্ধতা, এয়াই আপোনালোকৰ পৰিচয়। ইমানকণ পৰিচয়তে আপোনালোকে কেৱল নিজৰ পৰিচয়টো ওপৰলৈ নিবলৈ হয়তো আপোনালোকে ভাবিছিলে চাগে, কিন্তু বা ক্ষমতাৰ কাৰণে এনেকুৱা কাম নকৰিব। কাৰণ ক্ষমতা নিজ স্বাৰ্থ পূৰণৰ কাৰণে এসময়ত জয়মতীক এনেধৰণে শাস্তি দি যি প্ৰতিফল গ্ৰহণ কৰিলে, সেই জয়মতীয়ে যিমান শাস্তি এজন আহোমৰ কাৰণেই পালে, আৰু সেইজন যিজনে শাস্তি দিছে তেওঁক কিন্তু নিজৰ শহুৰৰ আহোম এজনে শাস্তি দিলেগৈ, তেওঁৰ কৰ্মফল দিলেগৈ। মনত আছেনে? গোটেই বুৰঞ্জীখিনিয়ে কথা কৈ থৈছে, যিজনে শাস্তি দিছিল তেওঁ আহোম আছিল, আৰু যিজনে শাস্তি দিছিল তাৰ প্ৰতিশোধো এজন কিন্তু আহোমেই ল'লেগৈ। সেইকাৰণে সময় থাকোঁতে এই অন্ততঃ কথাবোৰ কেতিয়াবা আমাৰ মাজত কেতিয়াবা কিবা এটা হ'ব পাৰে। অসমীয়া হিচাপে আছে যেতিয়া সকলোৰে কিবা এটা থোটা মোজা হৈ যায়, কিন্তু তাক লৈ পেলাই চৰম কিছুমান সিদ্ধান্ত নল'ব, যিবোৰ সিদ্ধান্ত একেবাৰে মানুহৰ হৃদয়ত খুন্দা মাৰে, হৃদয়ত অন্ততঃ আপোনালোকক মাফ কৰিব নোৱাৰে। গম পাইছেনে? এইকেইজন ব্যক্তি, মই সকলোকে নাই কোৱা দেই, যিকেইজন ব্যক্তিয়ে এই কামটো কৰিলে তেওঁলোকক হয়তো কেতিয়াও এই সংগঠনটোৰ নামটো আপোনালোকে যদি কোনোবাদিনাখনি এই ব্যক্তিকেইজন এই সংগঠনটোৰ পৰা গুচিও যায়, তাৰপিছতো কিন্তু এই সংগঠনটোত যিখিনি মানুহ আহিব এই সংগঠনটোৰ নামত হয়তো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকজন সংগীয়ে এদিনাখনেই হ'লেও বিতৃষ্ণা ভাৱ এটা থাকি যাব। বাকীবোৰৰ প্ৰতি নাই, তেওঁলোকে কৈছিলে কিবা এটা কৈছিলে মানি ল'লে, কিন্তু আপোনালোকে যিটো কাম কৰিলে ন, এই কামটোৱে মোৰ লিখীয়া এজনকে যেতিয়া হৃদয়ত চুইছে, তেতিয়াহ'লে ভাবি চাওক যিসকল একেবাৰে হাড়ে হিমজুৱে শ্ৰীমন্ত শংকৰদেৱ সংঘতেই অকল থাকে, তেওঁলোকৰ কিমান দুখ পাইছে। আমিতো ইমান নাথাকোৱে, আমি মাত্ৰ যাওঁ, তাৰ আদৰ্শত আছোঁ, বাকী আমি সকলোৰে লগতে থাকোঁ। মই কৈছোঁ আপোনালোকক, মই যে শৰণ ভজন নোলোৱা ল'ৰা, কাৰণ আমি সকলোতে যাব লাগে, সেইকাৰণে আমি যেতিয়ালৈকে নোৱাৰোঁ বুলি ভাবিছোঁ তেতিয়ালৈকে গ্ৰহণ কৰা নাই। এদিন কৰিম চাগে, কিন্তু মোৰে লাগি গৈছে ইমান। তেতিয়াহ'লে ভাবক, এজন সঁচাকৈ যিজনে এনি টাইম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত যিসকল সেৱা বাহিনী আছিলে তেওঁলোকৰ কেনেকুৱা লাগিছে, সেই এবাৰো আপোনালোকৰ মনত নপৰিল নেকি? কথাখিনি অন্ততঃ ভাবিব। অনাগত দিনত এনেকুৱা কাম কৰাৰ পৰা আপোনালোকে বিৰত থাকক। কিয় বিৰত থাকক? নষ্ট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, লোকচান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একো নহয়। লোকচান হ'ল কিন্তু আপোনালোকৰ এই মুলুকতে আপোনালোকৰ নিজৰ মানুহখিনিৰে গণভেটি হেৰুৱাই পেলালে। এই কাহিনীটোৱে তেনেকুৱা বহু ফোন কল বহুতে মোকেই কৈছে যে এইখিনি কাম বেয়া কাম কৰিলে। গম পাইছেনে? এতিয়াও যদি বুজা নাই, অন্ততঃ যিসকল বাকী সংগঠন আছে আহোমৰ, সেইসকলে অন্ততঃ এবাৰ এইখিনিত মাত দিয়ক যে এইটো কাম বেয়া কৰিলে, নহ'লে আপোনালোককো এদিনাখনি মানুহে হয়তো এচাইড কৰি দিব। সময় থাকোঁতে সেই সংগঠনখিনিও কিন্তু এটা দায়িত্ব আছে যে আপোনালোকে এবাৰ হ'লেও কওক যে এই কামটো কিন্তু ভাল নকৰিল, এই কামটোত আমি বেয়া পাইছোঁ, আমিও দুখ পাইছোঁ।